নেক্সট আছে মেথছৰ পৰীক্ষা আৰু ষ্টুডেণ্টছৰ ভয় লাগি আছে বুলি সিহঁতে কৈ আছে, কাৰণ চোৱা এই গেপতো সিহঁতৰ একো পঢ়ি নাই হোৱা বুলি মোক বহুতো ষ্টুডেণ্টছে কমেণ্ট কৰি আছিলা। আৰু নৰ্মেলি ষ্টুডেণ্টৰ মেথছৰ পৰীক্ষাৰ বাবে ভয় লাগে। আৰু চোৱা তোমালোকৰ বাবে তোমালোকে যিটো কমেণ্ট কৰিছিলা যে ফৰ্মুলা শ্বীট লাগে, তো তোমালোকৰ বাবে আমি ফৰ্মুলা শ্বীটো বনাই থৈ দিছোঁ। তো তোমালোকৰ কমেণ্টে ভৰি আছিলে যে ফৰ্মুলা শ্বীট এখন লাগে, তেতিয়া অকণমান সুবিধা হ'ল হয়। তো এখন বনাওঁতে অকণমান কষ্ট হৈছে, কিন্তু কষ্ট একো নাই, তোমালোকৰ বাবে কৰিব পাৰি, কাৰণ তোমালোকে বহুত কষ্ট কৰি আছা মেট্ৰিকৰ বাবে। তো তোমালোকৰ বাবে আমি ইমানখিনিতো কৰিবই পাৰোঁ। আমাৰ অকণমান টাইম গৈছে, একো নাই, কাৰণ তোমালোকৰ এইখিনি দি বহুতখিনি হেল্প হ'ব। তো কেনেকুৱাকৈ পাবা, কেনেকুৱাকৈ ডাউনলোড কৰিব লাগিব, গোটেইখিনি কথা আলোচনা কৰিম, ভিডিঅ'টো সম্পূৰ্ণ চাবা। তো চোৱা মেথছত কিবা কমন আহিবনে, বহুতো ষ্টুডেণ্টে মোক কমেণ্ট কৰিছে যে মেথছত আমি ডাইৰেক্ট কমন পাম নে নাপাম। তো ইয়াত ডাইৰেক্টটো তোমালোকক কমন উঠাই নিদিব পাৰে, কিন্তু নম্বৰখিনি অকণমান ভেলুখিনি বদলাই দিব পাৰে। আৰু যোনখিনি মই অলৰেডি আলোচনা কৰিছোঁ যে 2 মাৰ্কৰ কুৱেশ্যন এটা থাকিবই, যোনটো প্ৰথম কুৱেশ্যন থাকিব 46 নম্বৰ। তাত হয় তোমালোকক ফেক্টৰাইজ দিব পাৰে, যোনখিনি মই দেখাইছোঁ ইয়াত দেখা পাইছা তোমালোকে। নহ'লে তোমালোকক উপপাদ্য থিয়ৰেম 1.1ৰ পৰা কিবা এটা কুৱেশ্যন দি দিব পাৰে। নহ'লে দিব পাৰে √2 অপৰিমেয়, বা তোমালোকক দিব পাৰে যে √2 ইৰেচনেল। তো সেইটো তোমালোকে প্ৰুভ কৰিব লাগে। √2 নিদিব, বেলেগো কিবা দি দিব পাৰে, যিয়ে নিদিয়ে কিয় পাৰিব লাগিব। তাৰপিছত যদি তাৰ পৰা নাহে, তেনেহ'লে ইনকেছ তোমালোকৰ 1.5 উপপাদ্যটো চাবা আৰু 1.6টো চাই থৈ দিবা। মানে এইটো মই 46 নম্বৰ কুৱেশ্যনটোৰ কাৰণেহে কৈছোঁ, সেইখিনি কাৰণে চাবা। আৰু চোৱা তাৰোপৰি তোমালোকৰ 3 মাৰ্কছৰ থিয়ৰেম এটা আহিবই, উপপাদ্য আহিবই। তো সেইটো হয় তোমালোকক ট্ৰাইংগল চেপ্টাৰ ত্ৰিভুজৰ পৰা থিয়ৰেম 1, থিয়ৰেম 2 বা থিয়ৰেম 3ৰ পৰা দি দিব পাৰে। মানে যোনটো উপপাদ্য 6.1, 6.2 আৰু 6.3 আছে, সেইখিনি ভালকৈ চাবা। নহ'লে চাৰ্কল চেপ্টাৰ বৃত্তৰ পৰা তোমালোকক দি দিব পাৰে থিয়ৰেম 10.1 আৰু থিয়ৰেম 10.2, উপপাদ্য 10.1 আৰু উপপাদ্য 10.2। এই 5টা থিয়ৰেম ভালকৈ চাই থৈ দিবা। এটা অহা চান্স খুবেই বেছি আছে। যোৱাবাৰো তোমালোকৰ চাৰ্কলছৰ পৰাই দি দিছিলে নেকি, মানে এটা আহেই আৰু মেট্ৰিকত, সেইটো নৰ্মেল আৰু। তাৰপিছত তোমালোকৰ যোনটো চেপ্টাৰ 2 আছে, তাৰ এক্সাৰচাইজ 2.3টো মষ্ট ইম্পৰ্টেণ্ট হয়, তাৰ পৰাতো এটা দিয়েই। আৰু যোনটো চেপ্টাৰ 3 আছে, তাৰ এক্সাৰচাইজ 3.6ৰ পৰা এটা দিয়েই, নৰ্মেলি আহিয়ে থাকে, সেইখিনি চাই থৈ দিবা। তাৰপিছত চেপ্টাৰ 5ৰ পৰা তোমালোকৰ যোনখিনি এক্সাম্পল আছে, তাৰ পৰা অহা চান্স আছে, তাৰ পৰা দি থাকে। আৰু যোনটো চেপ্টাৰ নম্বৰ 15 আছে, তাৰ এক্সাম্পলখিনি বহুত ইম্পৰ্টেণ্ট আছে। আৰু এটা কথা ক'ম, বহুতে ভাবি আছে যে কমন কুৱেশ্যন চাম মুখস্থ কৰি ল'ম। তো চব মুখস্থ কৰিলে একো নহয়, তাতকৈ ভাল তোমালোকে যদি মুখস্থ কৰাই ফৰ্মুলাখিনি মুখস্থ কৰি যাবা, বহুতখিনি সহায় হ'ব। আৰু বৰ্তমান তোমালোকক যদি একদম শেষ সময়ৰ কাৰণে যদি টিপছো মই দিওঁ, তেনেহ'লে চোৱা মই এটা কথাই ক'ম যে ৰিভাইজ অল দ্য চেপ্টাৰ ফৰ্মুলা, গোটেইখিনি চেপ্টাৰ ফৰ্মুলাখিনি ভালকৈ চাবা। ডু নট চল্ভ মোৰ দেন 2-3 ছেইম কুৱেশ্যন। যদি তোমালোকে দেখা পাইছা যে 2-3টা এটা ছেইম ফৰ্মেটৰে কুৱেশ্যন হয়, তাৰপিছত আৰু সেইখিনি চল্ভ কৰাত লাগি নাথাকিবা। তোমালোকে গোটেইখিনি চেপ্টাৰ টাচ কৰি যাব লাগিব এক্সাম হলত যোৱাৰ আগত, তেতিয়াহে মনত থাকিব। আৰু লাষ্টত হৈছে প্ৰেক্টিছ কৰিবা, একদম ডাইৰেক্ট ওপৰৰ পৰা পঢ়িয়ে নাযাবাগৈ, ঘৰত বহিত তোমালোকে প্ৰেক্টিছো কৰিবা। তো এইখিনি ফ'ল' কৰোঁতে এটা বস্তু লাগিব যে তোমালোকে অল চেপ্টাৰ যিহেতু ৰিভাইজ দিব লাগিব, ফৰ্মুলাখিনি তোমালোকে এবাৰ চাব লাগিব, কেনেকুৱাকৈ চাবা। যদি তোমালোকে নিজে বনাইছা ভাল কথা, তেনেহ'লে আৰু হেল্পফুল হ'ব। কিন্তু বহুতো ষ্টুডেণ্টছে ফৰ্মুলা তেনেকুৱাকৈ লিখি থৈ দিয়া নাই। তো চোৱা তেনে ক্ষেত্ৰত তোমালোকে এই PDF খন চাই ল'বা, ইয়াত গোটেইখিনি দিয়া হৈ আছে। এইটো হৈছে ৰিয়েল নম্বৰৰ বাস্তৱ সংখ্যাৰ হয়, ইউক্লিডছ ডিভিজন লেমা লিখা হৈ আছে। তো তেনেকুৱা নিচিনা যি মানে ইম্পৰ্টেণ্ট ফৰ্মুলা আৰু টপিক আছে, সেইখিনি মানে ইয়াত দি থোৱা আছে। তোমালোকে এবাৰ এখন দিয়ে ৰিভাইজ দি দিবা। তো এখন পাবৰ কাৰণে কি কৰিব লাগিব, আমাৰ যোনটো হোৱাটছআপ চেনেল আছে, মেক্সিমামে জইন কৰিছা, 44,000তকৈ অধিক ষ্টুডেণ্টছ আছা। তো বাকী যিসকলে এতিয়ালৈ জইন কৰা নাই কিন্তু ভিডিঅ'বোৰ চাই আছা, তোমালোকে জইন কৰি ল'বা। তাত মানে PDF আদি দিবৰ কাৰণে সুবিধা হয় আৰু। তাত মই লিংকটো দি দিম, তাত গুগল লিংক দিয়া হ'ব, তাৰ পৰা তোমালোকে এইখন ল'ব পাৰিবা। হেল্পফুল আছে, তোমালোকে মানে এণ্ড মোমেণ্টত চাব পাৰিবা আৰু যদি নিজে বনোৱা ন, তেনেহ'লে আৰু ভাল কথা, নিজে বনালে তোমালোকে মনত থাকিব ভালকৈ। তোমালোকে যেতিয়া চেপ্টাৰখিনি কমপ্লিট কৰি যাবা, ফৰ্মুলাখিনি ছাইডত লিখি গ'লে এটা নিজে হৈ যাব। কিন্তু বহুতে মই জানো যে সিহঁতে নিজে নবনাব, তো তেনে ক্ষেত্ৰত তোমালোকে এখন ল'ব পাৰা। এখন হৈছে ফৰ্মুলা PDF, গোটেইখিনি দিয়া হৈ আছে চেপ্টাৰৰ, একদম পলিনমিয়েলছলৈ দিয়া হৈ আছে। তো এতিয়া পইণ্টত আহোঁ আমি যে এইটো যোনটো ইম্পৰ্টেণ্ট PDF হয়, তাৰ প্ৰাইচ কিমান হ'বলৈ গৈ আছে। কাৰণ চোৱা তোমালোকে আজিকালি চবে দেখাই পাইছে যে প্ৰাইচ লাগে, কিবা লাগে, কাৰণ কষ্টটো হৈছে PDFটো বনাওঁতে। তো ইয়াৰ উত্তৰটো হৈছে এইটো কমপ্লিটলি ফ্ৰী হয়, কাৰণ এই PDFটোৰ পৰা যদি দুটামান ষ্টুডেণ্টৰো যদি সহায় হয়, মেট্ৰিক পৰীক্ষা যদি ভাল হয়, তেনেহ'লে আমাৰ কাৰণে সেইখিনিয়ে বহুত। তো এইটো ক'ত পাবা তোমালোকে, ইয়াৰ লিংকটো মই আমাৰ হোৱাটছআপ চেনেলত দি দিম, তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰিবা। লিংকটো পিন কমেণ্টত দিয়া থাকিব, ক্লিক কৰা, পেজটো অ'পেন হ'ব, পেজটো ফ'ল' কৰিবা, তেতিয়া তোমালোকে হোৱাটছআপত চাব পাৰিবা। তো হোৱাটছআপত মই দি দিম, লিংকটো দি দিম তোমালোকক, আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো মই দি থৈ দিম, তাতো তোমালোকে চাব পাৰিবা। আৰু যিসকলে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰিবা, আমি যিমান পাৰোঁ সহায় কৰি যাম।